মৰ্নিং গাইজ ব্লগছ উইথ গগনৰ আন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বৰ্তমান আছোঁ নদী পাৰত, মানে আমাৰ ঘৰৰ পৰা নদীটো অকণমান আহিলেই পায়, মানে আমাৰ ঘৰৰ পৰা ডাইৰেক্ট দেখা পায়। নদীত পানী বাঢ়িলেও গম পায়, কমিলেও গম পায়। গাইজ ইয়াত শ্বট লোৱা মেইন কাৰণটো হৈছে আজি মই এটা সম্পূৰ্ণ 80 কিলোমিটাৰ, মানে আহাতে যাওঁতে 40 কিলোমিটাৰ, আহোঁতে 40 কিলোমিটাৰ, মুঠ 80 কিলোমিটাৰ এটি চাইকেল লৈ ৰাইড কৰিম গাইজ। আৰু যি জাগাত যাম সেইটো এনেকুৱাই জাগা, শিল আছে, পাহাৰ আছে, নদী আছে, প্ৰকৃতিৰ একদম বঢ়িয়া সৃষ্টি, অপৰিসীম সৃষ্টি। গতিকে গাইজ কি কৰিব, ৰাইডটো আৰম্ভ কৰিম আৰু অলপমান পিছতে ঘৰৰ পৰা ওলাই দিম, আপোনালোকক দেখাম কোনফালে যাম, ক'ত যাম। গতিকে গাইজ ভিডিঅ'টো একদম শেষলৈকে চাই দিবি, মাজত কাটি নেদবি দেই গাইজ, নহ'লে বেয়া পাম কিন্তু। গাইজ ৰাইডৰ কাৰণে সম্পূৰ্ণ ৰেডি হৈ ল'লোঁ, দুটামান ভাত খাই ল'লোঁ, কাৰণ ফাৰ্ষ্ট ৰাইড হিচাপে দুটামান ভাত খাই ওলাই দিলোঁ। আৰু আমাৰ ঘৰটো হৈছে দৰং ডিষ্ট্ৰিক্টৰ একদম লাষ্টত, এক ঘৰ পাৰ হোৱাৰ লগে লগে ওদালগুৰি ডিষ্ট্ৰিক্ট পায়। সেইকাৰণে ওদালগুৰি ডিষ্ট্ৰিক্টৰ এটা ফেমাছ জেগা, মই তালৈকে ৰাইড কৰিব যাই আছোঁ। মানে ঘৰৰ পৰা 1 কিলোমিটাৰ হোৱা নাই, অলপমান আধা কিলোমিটাৰমান ওলাই কিনে দি দিলোঁ গাইজ। আৰু অলপ এতিয়া বাজিছে 7:30, কাৰণ সোনকালকৈ যাব লাগিব, কাৰণ যাই কিনে আকৌ ঘূৰি আহিব লাগিবতো, সেইকাৰণে অলপ গাইজ সোনকালকৈ ওলাই দিলোঁ। বলক এতিয়া আমি যাই থাকোঁ, নে কি কয় গাইজ। এয়া মোৰ চাইকেলখনৰ, মোৰ যিখন ৰাইডৰ কাৰণে মই চাইকেলখন লৈ ল'লোঁ, বেগ এটা লৈ লৈছোঁ, তাত কিছুমান অলপ সামগ্ৰী আছে, পানীৰ বটলে হওক বা এনেকুৱা কিছুমান বস্তু লৈ লৈছোঁ আৰু, হয়নে নহয়। গাইজ চক এটা পাইছিলে, এইটো হৈছে বননগুৰি হাইস্কুল চক। সেইটোৰ তাত স্কুল আছে, মন্দিৰ আছে, তাৰ পৰা একদম ওদালগুৰি যোৱা এটা চিধা ৰাস্তা আছে, সেইটোদি গাইজ মই এতিয়া বৰ্তমান যাই আছোঁ। আপোনালোকক আহি থাকক, মই ক'ত যাই আছোঁ আপোনালোকক যোৱাৰ পিছত একেবাৰে ক'ম আৰু। প্ৰায় 5 কিলোমিটাৰ আহিলোঁ গাইজ, আৰু অহাৰ পৰা ৰাস্তা অলপমানো ভাল পোৱা নাই। আৰু গাঁৱৰ ৰাস্তা, টাউনৰ ৰাস্তা চিন ভিন নাই, চব ভাঙা। আৰু একবাৰ যদি কিবাকৈ ভাঙি বনাই দিয়া ৰাস্তাটো, আৰু গাইজ পটককৈ সেইটো ভাল নহ'বই। আৰু আমাৰ অসমত গাইজ ৰাস্তা পটককৈ ভাল নহ'বই। আৰু সৰু মাইনাটো লাগছিল, মানে ইটো লাগছিল কাৰণে অলপ ৰখি দিলোঁ গাইজ। এতিয়া আকৌ যাওঁ, নে কি কয় গাইজ। এক জেগাতে অলপ বেছি ৰাখি দিলেতো এইফালে টাইমটো মিলোৱা অসুবিধা হ'ব। গতিকে বলক গাইজ, বলক গাইজ। আকৌ কৈছোঁ লাষ্টলৈ ভিডিঅ' চাবি দেই গাইজ, আপোনালোকৰ কাৰণে, মানে তোমালোকৰ কাৰণেতো চব কষ্ট কৰিম, নে কি কয় গাইজ। বতৰটো ঠিকে আছে এতিয়ালৈকে, মানে বৰষুণো দেও দেও কৰে, ৰ'দো দেও দেও কৰে, মানে বতাহো মাৰি আছে, ইমান গৰম বাৰু দিয়া নাই। এয়া ৰাস্তাটো মানে বেয়াখিনি পাৰ হৈ কমচে কম অলপ ভাল ফালৰ ফালে আগবাঢ়িছে গাইজ। এয়া ফাইনেলি অলপ বহল ভাল পকা ৰাস্তা পালোঁ আহি। It's the joy of the first steps of a child. It's the joy of your great grandmother's smile. আৰু গাইজ উত্তৰ চাইডে যিমান যাবি সিমানে মানে ৰোৱাবিলাক হৈ গৈছে, কাৰণ বাৰিষা বতৰৰ কাৰণে ৰোৱাবিলাক মানুহৰ প্ৰায় হৈছেয়ে। কিন্তু যিফালে আমাৰ উত্তৰ ফালে আহিলে অলপ আগতীয়াটো, আৰু দক্ষিণ ফালে যাই থাকিলে মানে এতিয়াহে ৰোৱা আৰম্ভ কৰিছে। মানে পানীৰ কাৰণে কিছুমানে আগতীয়া কৰে, কিছুমানে পাছত কৰে। Look at the big wide world we're living in. Yeah, I'll keep running until I discover it. লগা ইমান একো বস্তু নাই কাৰণে গাইজ ইমান বস্তু একো দেখুওৱা নাই। ইয়াক দুই চাইডে ঘৰ, মাজত ৰাস্তা, যাই আছোঁ না এনেকৈ আৰু, নে কি কওঁ গাইজ। গাইজ এই জেগাখিনিৰ নাম বোলে বালিচিঠা, আৰু অলপমান আগত
ট্ৰেইল লাইন পাম, ট্ৰেইল লাইন পিছতে আম্বা গাঁও নামৰ এটা চক পাম। তাৰপৰা আৰু ধৰ যিমান আহিছোঁ 20 কিলোমিটাৰ, আৰু তাৰপৰা আৰু 20 কিলোমিটাৰমান গেলিয়ে য'ত যাম বুলি ভাবছোঁ সেইখিনি জেগা পাম। Help you find the wrong from the right. Even when you're not in their sight, you'll be alright. Just look at the big wide world we're living in. Yeah, just keep running until you discover it. Yeah, you'll be amazed at how far we can go. So what are we waiting for? I know I've got I know I've got can't be wasting my time. City nights have a way of waking up, starting minds, no one ever get enough. But we'll try everything to get it right. লাগছে গাইছ, সেইকাৰণে অলপ ৰৈছোঁ। কি কৰিবি, চাইকেল লৈ ৰাইড কৰাটো ইমান সহজ নহয়। মানে মই উত্তৰ ফালে যাই আছোঁতো, আমাৰ ঘৰৰ পৰা অলপ ওখ হৈ যাই আছে, ভাগৰ লাগে সেইকাৰণে ৰৈ যাই আছোঁ। পাৰা মানে আপোনালোককো দেখাই যাই আছোঁ। আৰু বেছি নাই, মই য'ত যাম বুলি ভাবছোঁ 15 কিলোমিটাৰ থকা বুলি গুগল মেপত দেখাইছে। আৰু গাইছ, ইফালে যিমানে আহিবি সিমানে ৰাস্তাহে পাবি, মানুহ ইমান নাই। ক'ত একঘৰ দুইঘৰ, অ'ত অলপমান ত'ত অলপমান সেনেকৈ আছে। আৰু মোৰ এইবিলাক গোটাই পিছফালে বাগান, কিবা কিবি খেতি সেনেকুৱা আছে গাইছ। এইফালে নদী আছে, গতিকে গাইছ অলপ জিৰাই কিনে যাওঁ নে কি কয় গাইছ। আৰু এটা কথা গাইছ, নতুনকৈ চেনেল আৰম্ভ কৰিছোঁ, আৰু আপোনালোকে মৰম দি তেতিয়াহে মোৰ উৎসাহ যাব। আপোনালোকে যেতিয়া উৎসাহ দিবি তেতিয়া মোৰো উৎসাহ যাব, নে কি কয় গাইছ। আৰু ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাব দেই, আধা আধা নকৰিবি। গাইছ কি কৰিবি, বৰষুণ আৰম্ভ হৈ গ'ল। মানে টানকৈ দিয়া নাই, টপ টপকৈ দিবা আৰম্ভ কৰিছে। পাৰালৈকে যাৰকো য'ত টানকৈ দিব তাতে ৰম, নে কি কয়। বৰষুণ সেই বুলিতো ভিডিঅ'ৰ নামত বৰষুণত ছিগি পেলাই জ্বৰ বেমাৰ কৰিব নোৱাৰা। এনেই মাতটো মোৰ বহিছিয়ে, পানী লাগছি, নে কি কয় গাইছ। গাইছ কি কৰিবি, বৰষুণ আৰম্ভ হৈ গ'ল। মানে টানকৈ দিয়া নাই, টপ টপকৈ দিবা আৰম্ভ কৰিছে। পাৰালৈকে যাৰকো য'ত টানকৈ দিব তাতে ৰম, নে কি কয়। বৰষুণ সেই বুলিতো ভিডিঅ'ৰ নামত বৰষুণত ছিগি পেলাই জ্বৰ বেমাৰ কৰিব নোৱাৰা। এনেই মাতটো মোৰ বহিছিয়ে, পানী লাগছি, নে কি কয় গাইছ। গাইছ বৰষুণ দিছি, কিন্তু মই পোৱা নাই, মোৰ আগে আগে দি উঠছি। ভাগ্য ভালে যাই আছোঁ এতিয়া, নে কি কয়। ক'ত পাইছোঁ আহি, মানে এটা মস্ত হুঙীয়া ৰাস্তা, দীঘল ৰাস্তা। ইফালে সম্ভৱ চাহ বাগানৰ চাহপাত ফেক্টৰী বনাব নেকি, এটা আগৰ ফালে আছে, এইটো কিবা বনাবই নাজানো। এইখিনি জেগাটো সৰু আছিল বহুত দিন আগত আহোঁতে, এতিয়া ডাঙৰ কৰিলা। আৰু গাইছ পাইছোঁ আহি, আৰু 6.5-7 কিলোমিটাৰমান আছে য'ত যাম বুলি ভাবছোঁ তাৰলৈকে। গতিকে অলপ ৰৈছোঁ দে গাইছ, খাৱা নাই দে, খাম আৰু 10টাহে পাইছিতো, পুৱা 1 কাঁহী মাৰি আছোঁ এতিয়া গাইছ। আৰু কি ক'ম, যাই থাকোঁ, গৰম লাগছি গাইছ, একদম ঘামে চলে, অৱস্থা বৰবাদ। মোৰ বাচন্তিৰ বা কি হৈছে, ভাগৰ লগা নাই হেন পাইছোঁ ইয়াৰ। ই হ'ল ইঞ্জিন, মই হ'ল মানুহ। ই য'ত লৈ ৰ'ব, ময়ো য'ত লৈ ৰ'ম, আৰু কি গাইছ। যাং দে আৰু অলপমান ৰ'ম দেই। আমজুলি পাইছোঁ আহি, আৰু এয়া চাওক আমজুলি বাগান, অলপমান বাগানৰ ফালে সোমাই আহিছোঁ। মানে আৰু আমজুলি মানে হাতী, এতে গাইছ ৰাতি আৰু আহি থাকিবা লাগে, সাহস কৰিব নোৱাৰা, কাৰণ হাতী ইফালে থকা মানুহবিলাকে সেইকাৰণে পাতলা, হাতী থাকিব নোৱাৰি, চাওক আমাৰ ইফালে গুচি যায়। আৰু এইয়া দেখা পাইছে জানো পাহাৰ, ইয়াৰ পৰা মই স্পষ্ট দেখা পাইছোঁ। আপোনালোকৰ মোবাইলত অলপ স্পষ্ট দেখা নাপাব। এয়া বাগান সোমাই দিছোঁ অলপমান, এতে এনেয়ে অলপ জিৰাও, যাওঁ। গতিকে গাইছ যাই থাকোঁ নে কি।
গাইছ চাওক হে চাওক পাইছোঁ আহি জাগা মানে উত্তৰ চাইডে বৰষুণ দিছে কিজানি ৰাস্তাৰ ওপৰত দি পানী বাগৰি আছে আৰু এইবিলাক গোটাই শিল এয়া চাওক পানী বাগৰি আছে ৰাস্তা দি এইটো ৰাস্তা আৰু গাইছ কি ঠাণ্ডা পানী চাওক পানী মাছ বা আনে নাহে ক'ত আহিব চাগে এইবিলাক মাছ পাহাৰৰ পানী আৰু মাছ নাহে এনেকৈ থাকে জানো গাইছ গোটাই বৈ পেলাই এতিয়া মই চাগে এখন পাৰ কৰি লওঁ এইখন আছে তাৰপিছত যাই আছোঁ গাইছ যাই আছোঁ আকৌ দেখিছানে গাইছ কি লিখা আছে আৰু যি লিখা আছে মই তাতে আহি পাইছোঁ গাইছ আৰু এইটো ৰাস্তা দি সোমাই যাব লাগে বেছি নাই আৰু 3.5 কিলোমিটাৰ 4 কিলোমিটাৰমান আছে গতিকে গাইছ কি ক'ম আৰু বহুত কষ্ট কৰি পালোঁ আহি মানে যাওঁতে সোনকালে নাম যায় একঢেলীয়াতো একদম পেৰেল নামাৰিলেও পাম যায় আধা গতিকে এতিয়া আৰু বেছি নাই হাতী ওলোৱে নেকি তাৰলৈকে ভয় লাগি আছে কাৰণ বনেৰী হাতীটো একো ৰিক্স নাই খেৰা মাৰি দিব মাৰাক কহাই ভিডিঅ' কৰিব অহাহান পাম মানে ইউটিউব চেনেল চলোৱা হান পাই যাম গতিকে এইবিলাক একো নহওক তাৰে কামনা কৰিছোঁ গাইছ Let's go. Freedom. Freedom. What? ফাইনেলি 4 ঘণ্টা চাইকেল মাৰি দেওজিং পালোঁ আহি এয়া চাওক মই এতিয়া বৰ্তমান দেওজিঙত আছোঁ আৰু চাওক গাইছ ভিউ মানে এতিয়া পিকনিক খাৱা ইমান মানুহ নাথাকে কাৰণ এতিয়া পিকনিক খাৱা ছিজন নহয়তো চবৰে কামৰ আছে গতিকে ময়ো এনেই আৰু কাম নাই কাৰণে আজি অলপ ফুৰিব আহিলোঁ আৰু গাইছ চাওক এইবিলাক পাহাৰ বা ইমান ভিউ আৰু ইয়াতে থাকিলে গাইছ যাব ইচ্ছা নকৰে একদম বঢ়িয়া যিমান গৰম লাগি আহিছিল ঘৰৰ পৰা আহোঁতে চাইকেল চলাওঁতে ইয়াতে অহাৰ লগে লগে চব ঠাণ্ডা পৰি গ'ল আৰু দেখাম আপোনালোকক চবকে দেখাই দিম দাৰ্জিলিঙৰ ভিউ গাইছ এটা কথা বেয়া লাগছি মানে ইমান শিল আমাৰ দেখি যাই নাপায় যদি কিবাকে যাই পেলা হয় এই চৰকাৰী ঘৰ পাইছিলোঁ বা মানুহে যদি ঘৰ বনাইছে অলপ সহজ হ'লে হয় শিলকেইটা কিনিব নালাগিল হয় কিন্তু গাইছ এটা ঢেলকৈ পৰি আছে ঐ আমাৰ দিকে হ'লে যাব খবৰ নাপায় মানে ওজন না মালটো হৈ কেনে যাব নোৱাৰে গতিকে নাই গাইছ মই ধেমালিকৈ কৈছোঁ আপোনালোকে চিৰিয়াছলি নল'ব কাৰণ মানুহক যিমান পাৰোঁ সিমান হ'ব চেষ্টা কৰিম নে কি কয় গাইছ একবাৰ মই আপোনালোকক ভিউটো দেখাম আৰু দেখাম কিবা কিবি বহুত বস্তু যি দেখাব তাকে দেখাম মই যি চাম আপোনালোককো তাকে দেখাম নে কি কয় গাইছ মানে এইটো মোৰ এটা ডাইলগ হৈ গৈছে লাষ্টত মানে কি কয় গাইছ চবৰে এটা এটা থাকেতো সেইকাৰণে ময়ো এটা দি দিছোঁ নে কি কয় গাইছ আকৌ কৈছোঁ দেই যিমানে যাই থাকিবি সিমানে শিল পাবি বালি পাবি পাহাৰ পাবি আৰু একো নাই আৰু মাজে মাজে এটা দুটা ঘৰ আছে এইবিলাক ঘৰত মানুহ থাকে নে নাজানো আৰু হাতী আহে নে নাহে ক'ত নাহিব হাতীও আহে কিন্তু থাকে জানো কিবাকে মানুহবিলাকক নে কি কয় গাইছ এতিয়া আৰু মই পাৰা মানে আগুৱাই যাই আছোঁ যিমান পাৰোঁ সিমান যাই আছোঁ চাইকেলখন থৈ আহিছোঁ বেলেগ জেগাত এটা মানুহ আছে কোনোবাই একো ক্ষতি নকৰিলে হ'লে চাইকেলখন কাৰণ মানুহৰতো জানাই নহয় আজিকালি মানুহবিলাকৰ কি কৰি থাকে কোন সময়ত কি কৰে কোনো পাত্তাই নাপায় এইবিলাক চাওঁ গাইছ পানীবিলাক এইবিলাক চব পাহাৰৰ পানী আৰু জানো যিমান বৰষুণ দিয়ে সিমান বেছি হয় আৰু ধাৰ বহুত মই কিবাকৈ পাৰ হৈ আহিছোঁ কাৰণ যদি চিলিক খাই পৰিব লাগে গোটাই দেখা যাব ইমান ডাঙৰ ডাঙৰ শিলবিলাকৰ ওপৰত যদি এখন হাত বা ভৰি পৰে দুখ নাপায় কি হ'ম চেচ ওলাই যাওঁ ভাঙিও যাব পাৰে গতিকে অলপ সাৱধানকৈ খোজকাঢ়ি যাই আছোঁ আগলৈকে যিমান পাৰোঁ সিমান দেখাম আৰু গাইছ ভাল লাগছে কাৰণ মই সাধাৰণতে ক'তো ফুৰিবই নাযাওঁ আজি ওলাই আহিছোঁ মনটো ভাল লাগে এটা কথা গাইছ ঘৰত যিমানে ভাল বস্তু খাওক বা যিমানে ভাল এনজয় কৰক কিন্তু বাহিৰত আহি এনজয় কৰাটো বা বাহিৰত আহি যিটো ফূৰ্তি লাগে সেইটো কেতিয়াও পাব নোৱাৰি আৰু মানুহৰ জীৱন গাইছ একবাৰে
সেই জীৱনটোতে মানে ভাল হ'ব চেষ্টা কৰিব লাগে লগতে এনজয়খিনি লাগে গাইছ এনজয় আৰু বয়স পাৰ হোৱাৰ লগে লগে এনজয় চব গুচিয়ে যাব নে কি কয় গাইছ পাহাৰৰ ভিউটো একবাৰ চাই লওক বুলি ভাবছো কিন্তু কথা এটা গাইছ পানী লাগি আছে জ্বৰ মানে গাটো ইমান ঠিক নহয় যদি অকস্মাত ধুই যাওঁ যদি বেমাৰ পৰি যায় কালি আকৌ ডিউটি কৰিব লাগিব গা ধুব লাগে গামোচা লৈ আহিছোঁ ভাবি চাওঁ যদি ধুই দিম কাৰণ পুৱা ধুই অহা নাই গতিকে আৰু পানীৰ শব্দৰ কাৰণে অলপমান চাউণ্ডটো নাহিব পাৰে এতিয়া পুৰা একদম জোৰত পানী বৈ আছে আৰু বতাহও দি আছে গাইছ সেইকাৰণে অলপ চাউণ্ডটো কম হ'ব পাৰে আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু নে কি কয় বাৰু চাই লওঁ গা পা ধুম কাৰণ আকৌ যাব লাগিব 4 ঘণ্টা চাইকেল মাৰি আৰু যাম খাম আহোঁতে একো নাখালোঁ যাওঁতে কিবা এটা খাব লাগিব ভোক লাগব আৰম্ভ হৈছে আৰু আমি ইমান দামী হোটেলত নাখাওঁ না বেছি দামী হোটেলত খাওঁতকৈ কম দামী হোটেলত খাওঁ পইচাও কম খাই ভাল লাগে গতিকে গাইছ কি ক'ম আপোনালোকে পাৰা যদি আহক মানে মানুহ এতিয়া গৰমৰ দিনটো পুৱাই আহক সন্ধিয়া গুচি যাওক একদম পুৰা ঠাণ্ডা পৰি যাব গাইছ গতিকে আপোনালোকে ভিডিঅ'বিলাক চাব আৰু দেখাম এইটো ফাৰ্ষ্ট ভিডিঅ' আহে ইয়াতকৈ ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম গাইছ আপোনালোকৰ উৎসাহ বাৰপতি কৈ আছোঁ আপোনালোকৰ উৎসাহ দিলে মই আপোনালোকক বহুত বস্তু দেখাম মানে যিমানখিনি আছে মনত ভাবছোঁ যিমানখিনি ইচ্ছা আছে সিমানখিনি কৰিব লাগে চেষ্টা কৰিম যদি আপোনালোকৰ সফলতা পাওঁ যদি আপোনালোকে মোক সহায় কৰে পানীত ধাৰ চাওকচোন ভাই গাইছ এই পানীত যদি উঠি যাব লাগে একে চিধা আমাৰ ঘৰৰ ওচৰেদি যোৱা নদীটো পাম যায় এইয়া দেখিছে একদম পুৰা বৈ আছে ধাৰ চাওক গাইছ চাওক মজা মজা একদম ফিলিং ফেক্টৰ জুবিন দাই কৈছে জীৱনটোৱে বোলে ফিলিং ফেক্টৰ সেইকাৰণে ফিলিং ফেক্টৰ কৰিব লাগে গাইছ চাওক চাওক এইয়া ওপৰত পাহাৰ কহুৱা বন এইফালে এয়া পানী একদম ফটফটীয়া পানী শিলত এইবিলাক শিলত ঢৌ আৰু গাইছ একদম সৰুতে কিমান পানী আছে গেৰাণ্টি নাই ওপৰত বৰষুণ দি থকা লাগে কিন্তু নাই বৰষুণ দিয়া নাই চাগে এইবিলাক কুঁৱলী মানে আকাশ কুঁৱলীৰ নিচিনা দেখা হৈ গৈছে বগা বগা আকাশ মানে এইবিলাক ডাৱৰ চব ভুল মানে মনটো একদম পুৰা ভাল লাগি আছে যেন ক'ত কি বকছোঁ আকৌ পাত্তা নাই গাইছ নে কি কওঁ গাইছ আকৌ একবাৰ ডাইলগ মাৰি দিছোঁ অ গাইছ অলপ নাচিছোঁ দে ভাল লাগছি না মনটো একদম পুৰা দিল খুলি হৈ গৈছে নে কি কওঁ গাইছ আপোনালোকে ভিডিঅ' নাচালি চাবিচোন কি কৰোঁ আৰু এনেকুৱা ভিডিঅ' নাপাবি যদি আপোনালোকে ভিউজটো নেৰা আৰু গাইছ যোনে চা চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ এইখিনি কৰি দিয়া মানে কষ্ট কৰিছোঁ যাতে কষ্টটো মই উপভোগ কৰিব নালাগে তেনেকুৱা যাতে মোৰ চেনেলটো আগুৱাই লৈ যাওক গাইছ নে কি কয় আকৌ এবাৰ দাউজেং চাওঁ গাইছ এইখান দাউজেং এইফালে যাব পাৰিলে ভাল লাগিল হয় ইফালে যাব পালিহে ভাল লাগিল হয় মানে ইফালে যাব লাগে যাই আছোঁ কিন্তু যিমানে যাওঁ সিমানে এনেকুৱা দেখা পাওঁ কিমান যাম আৰু অলপমান যাম মোৰ বাসন্তীখানলৈকে ভাল লাগছি ভয় লাগছি ভাল লাগছি মানে ভয় লাগছি মানুহ আছে অলপমান গাইছ তাতে যদি একো নকৰক তাৰে হেৰি কৰিছোঁ অলপ অন্তৰত থৈ আহিলোঁতো গতিকে গাইছ আৰু বেছি মন নাথাকোঁ আৰু অলপ থাকিম পাৰোঁ যদি কোৰামৰ বাগানলৈকে যাম নল্লি চিৰাই ঘৰত যাম আৰু গাইছ বহুত চিন্তা কৰি এই গাটো নধলোঁ কাৰণ কালি কৈছোঁৱে কামত যাব লাগিব আৰু নতুন পানীত একদিন গা ধোৱাৰ লগে লগে দেহা একে অৱস্থা নোহোৱা হৈ যাব একদিন নে 2 দিন তেজপুৰত গা ধোঁতে একে মাত বহি গৈছি আনিছোঁ কিবাকে মানে মাথাটো বিষাই থাকে
সেনেকুৱা হৈ গৈছে সেইকাৰণে আৰু ইমান চিন্তা কৰি অলপ গাটো নধলোঁ এতিয়া ইয়াৰ পৰা ওলাই দিম যিখিনি দেখাম বুলি ভাবিছিলোঁ সেইখিনি দেখালৈ বেলেগ একো বস্তু দেখা নাপালোঁ শিলকেইটা আৰু পানীখিনি পাহাৰকেইখন আৰু কেইটামান মানুহ গতিকে ওলাই দিওঁ অলপ মনটো ভাল লাগবালগীয়া আহিছিলোঁ এটা ভিডিঅ' বনাওঁ বুলি নে কি কয় গাইছ গতিকে আপোনালোকে আহক পিকনিক খাৱাকৈ আহক দেই মই একেলগে আহিছোঁ ক'ত পিকনিক খাৱাকৈ আহিব পাৰিম কি যোগাৰ আনিম চাগাখানে লৈ আহিছোঁ আৰু বেগটোত পানী বটল এটা আৰু একো নাই লগত মোবাইলটো আৰু গাইছ মই এতিয়া ওলাম ওলাই কিনে কোৰামৰ বাগানত যাম মানে যাম বুলি কৈছোঁ যামে আৰু যাব পাৰোঁ নাপাৰোঁ এইবিলাক পিছৰ কথা যাম বুলি কৈছোঁ যাম একেবাৰে আহিছোঁ দেখাই থৈ মই চিৰা ঘৰত যাম ভোক লাগছি এতিয়া যাই কিনে কিবা অলপ খাম খাই কিনে কোৰামৰ বাগান দেখাই কিনে মোৰ বাহনটিক লৈ চিধা ঘৰ যাম গতিকে গাইছ দেখাই আছোঁ অলপমান আগত নে কি কয় গাইছ এই ইফালৰ পৰা হ'ব ওলাইছিলোঁ আধাত যাই ঘূৰি আহিব লগা হৈছে এয়া পেন এই আছে ভিজিছে এয়া পেন ভিজিছে মানে এনেকুৱা ধাৰ মানুহ উঠাই ল'ব চাইছোন অকণমান জাগা দি পানী যাই আছে সেইখিনিতে মই পাৰ হ'ব পৰা নাই কাৰণে অলপমান বেলেগ চাইডেদি ঘূৰি যাব লাগে চেষ্টা কৰিছোঁ মানে বেলেগ চাইডেদি ঘূৰি যাব লাগিব কাৰণ আৰু যদি আপোনালোকে উত্তৰ চাইডে পিকনিক খাব য'তে নাহক ভৈৰৱকুণ্ড হওক বা ইফালে বগামাটি হওক বা দাওজেং হওক মানে শিল বেলেগ একো নাই ভৈৰৱকুণ্ডতো শিল দাওজেঙতো শিল আৰু হেৰিত অলপমান কিবা অলপ পায় এয়া তাতে বগামাটিত তাত কিবা অলপ পায় গতিকে গাইছ শিলৰ ওপৰতে পিকনিক পানীও যিফালে পাইছে সিফালে গৈছে আৰু সম্ভৱ আজি পানী মই অহাৰ আগত বৰষুণ দিছে এতিয়াও বতৰ ভাল নহয় দিব পাৰে দিল্লীটো একদম বান্ধৰ ভিজা দি দিম একো নাই চলাৰটা একো নাই মোবাইলটো থোৱাও জেগা নাই ইফালে ক'ৰবাত দাউৰি কিনে যাই ৰ'বাও জেগা নাই তাৰমানে এনেকুৱা কিবা দুই এটা ঘৰ আছে চব ফুটা দেখোন ক'বা নোৱাৰোঁ বাঘগিডালে থিয় হৈ আছে আৰু পানী চাইচোন যিফালে বাৰ সিফালে লৰ মাৰছি আৰু গতিকে গাইছ এৰা মানুহবিলাকে গৰু ছাগলীবিলাক কেনেকৈ পাৰ কৰোঁ এইবিলাক গৰু কোনোবাই দিছি আনি ঘুমাইছি আহি আৰু এইখিনি গোটেই সেউজীয়া এইখিনি শিল নাই সম্ভৱ যদি কোনোবাই পিকনিক খাব আহে এইখিনি জেগাতে পিকনিক খায় কাৰণ ইয়াতে শিল চিল কম আছে আৰু ৰাস্তা বহুত মানে জেগাখিনিও বহুত বহল অলপমান জেগা হ'লে এই একদম চব বহুত বহল বা জেগা একো দেখাই নাপায় ঘৰ চৰ মানুহ চানুহ নায়ে একো এইখিনি কেইটামান গাইছ মানুহ ৰুই আছে আন পাইছোঁ আপোনালোকক জিম কৰি দেখাৰচোন দেখা পায় নেকি জুম কৰোঁ আৰু পানীৰ কালাৰ চাইছোন একদম বগা পানীৰ ধাৰ কিয় বহুত বেছি কাৰণ মই এইখিনিত আছোঁ ন এইখিনিত চঢ়া এই আগৰ এইখিনি আৰু চঢ়া মই থকাতকৈ আগৰখিনি আৰু চঢ়া তেওঁ দেখিছা পানী একদম ববা এখাৰা নাই পানী যায়ে আছে মানে ওপৰত ডাইৰেক্ট খেঁচাটো দিছি না সেইকাৰণে আৰু এইবিলাক পানী দিয়া গাইছ খেতি কৰিছে মানুহবিলাকে এয়া ইফালে আৰু এটা যদি দুবল সমান তাৰপিছত দুবলটো কমচে কম 1 ফুটমান দ তাৰপিছততো আকৌ 1 ফুটমান দ মানে সমান নহয় পানী নাথাকেই এইবিলাক পাহাৰৰ পানী আহিলে ধৰ খেতি কৰে এতিয়া মোৰ ছাগলখান বা ক'ত থলোঁ এইটোহে হৈছে বহুত বহল জেগা যে পাত্তাই পোৱা নাই ছাগল ক'ত থৈ দিছোঁ আৰু যোনফালে পাৰ কৰিব হ'ব লাগে ভয় লগা হৈছে পানীৰ ধাপটো বহুত গাইছ এইখিনিতে পাৰ হৈছোঁ গম পাইছোঁ ভাই জীৱ যি আছেনে নাই এইটো নাজানো আৰু চাওঁ ক'ত লাগি পানী মাৰছি চাওঁ এইয়া এৰ লাগি পানী মাৰছি এইয়া কিমান দ মই দ নাই বুলি পটককৈ নামি দিলোঁ গাইছ উঠাই নিয়া নাই ভাগ্য ভাল উঠাই নিয়া নাই পাগলা উঠি গৈছে গাইছ এনেকুৱা ধাৰ মানুহ তাৰমানে উঠাই লৈ যাব খুজিছে আৰু গাইছ কৃষ্ণ আৰু এইখিনিতে পাৰ নহয়েই গাইছ কি এবাৰ উল্টা কৰি আহি পালোঁ আৰু এতিয়া সুখ হৈ কেতিয়া আনিছে এই আছা পানী গোটাই ভিজা একদম ভিজা দে পিছে গাইছ লগ পাই আছোঁ আকৌ গাইছ ক'ৰ হাবি বাজত সোমালোঁ আহিছেচোন মানে ৰাস্তা কোনফালে গৈছিলোঁ আগলৈকে পাহৰিলোঁ পাহৰি বেলেগ চাইডে আছে বুলি আহিলোঁ ৰাস্তা গোটাই হাবি খুজাইছে কিবা একজাত পাৰ আছে
একে যা লাগছি গাত চেং চেঙাই গৈছি কিবাকে ওলাই যাব পালি চাইখানৰ ওচৰলৈ যাব পালি ভাল আছিল আৰু কিবা ঘৰে মাত শুনি আছোঁ ৰ আৰু সেনেকুৱা ধাৰ যদি আজি নাযামে আন পাইছোঁ ঘৰত এটাই থাকিব লাগিব নেকি গাইছ কি ক'ম আৰু অলপ কষ্ট হ'বই কাৰণ মানুহে কষ্ট কৰিবই লাগিব মানুহে কষ্ট নকৰিলে ক'ত আমি খাব পাম হয়নে নহয় গাইছ এয়া চাওক মানে হাবিৰ মাজে মাজে যাব লগা হৈছে মানুহ যাৱাৰ চিনে নাই আৰু এটা সেনেকুৱাই আন পাইছোঁ নে এইটো অলপ ধাৰ কম নেকি দেখাই আছোঁ ৰচোন কি হ'ব এই ধাৰ কম নে বেছি নে কি কয় গাইছ এইটো আৰু বেছি দেখো নাই কেনেকা বাৰ হ মই आई ला बच्चो कहाँ पे फंस गया हम आज लेकिन उधर से किस तरह से जाएगा हम गाइस माने किनके पार हमें এইটো ৰাস্তাই দুটা গেছি ৰ কপাল আছে পাইছে দুটা এনটা যিফালে আছে এইখিনিত সেইটোৱে ৰাস্তা কিন্তু এইটো পাৰ হওক কেনেকৈ সেইটোৱে চিন্তা কৰি মই এতিয়া মাথা ঘূৰাইছি আন পাইছোঁ গাইছ মোৰ বাৰু আগত দেখি চাওঁ ৰচোন পায় নেকি অলপ কম ধাৰ বৈ থকা জেগা আশা নাই কম ধাৰ বৈ থকা জেগা কাৰণ ডাইৰেক্ট পানীটো আহি আছে না আৰু খোলা পানী সম্ভৱ বৰষুণ আজি দিছি গেৰাণ্টি বৰষুণ নেৰিলে এনেকুৱা পানী নাহিল হয় অলপ চাফা পানী আহিল হয় এতিয়া যাওঁ ৰ আকৌ হাবি ভাঙি এইয়া এনেকুৱা তাৰমানে হেৰি জেগা আৰু ঘাঁহবিলাক বঢ়িয়া ইয়াত দীঘল আমাৰ গৰুকেইটা আনিলে চাবলা হয় চাইকেলত বান্ধি আনিলে হ'লে হয় জানো ৰচোন ইফালে যাব পাৰে নেকি এইটো শিল মস্ত শিল দেখোন গাইছ এইটো দেখিছা না মস্ত শিল এইটোৰ ওপৰত দিয়ে পাৰোঁ নেকি যাবা চাওঁ ৰচোন ঐ ৰাস্তা পোৱা নাই বিচনাতে ভাগাল লাগছে অলপ ঘুমাইছোঁ ৰ মানে কাহা পে ফাঁস গয়া হাম আজ ঘৰত যাব লাগিব 12টা বাজি গ'ল কিন্তু ৰাস্তা পিছনে যেনতে দেহাই ভাগাল লাগি গ'ল গতিকে অলপমান জিৰাই লওঁ ৰ ভোকো লাগছি না খাই পৰা নাই তেতিয়া ৰাতিপুৱা খাই আহায়ে ক'ত থাকব যিহে ইঞ্জিন তামাম খাই যায় কিবাকে চাইকেলখনৰ ওচৰত পালোঁ আহি মানে এতিয়া পুৱাতকৈ পানীও বাঢ়ছে আৰু মানুহো বাঢ়ছে এইবিলাক নতুনকৈ মানুহ আহিছে গতিকে গাইছ ইয়াত আৰু বেছি টাইম নৰখোঁ কাৰণ পাৰ হওঁতে বহুত টাইম পাৰ হৈ গ'ল আৰু ইফালে নহ'লে মোৰ ঘৰ পাওঁতে সন্ধিয়া হ'ব গতিকে ইয়াৰ পৰা ওলাই দিওঁ গাইছ আহোঁতে বহুত কষ্ট হৈছে গাইছ একদম পূৰা দেহা মৰি গৈছিল এতিয়া চাওক এই এপেডাল নামাৰে যাই আছোঁ একদম একঢেলীয়া না পূৰা একদম আৰু সোনকালকৈ পাম যায় ঘৰৰ ভাগাৰ নালগে গতিকে বলক গাইছ বলক দেখাম আৰু এতিয়া আগত এখন হোটেল আছে তাত যদি অনলাইন পে'মেণ্ট হয় কিবা অলপ খাম নে কি কয় গাইছ পাৰ হৈ তাৰ দেওজেঙৰ পৰা আহি এতিয়া মই কোৰামৰ চাহ বাগানত সোমাব বিচাৰিছোঁ এয়া চাওক কোৰামৰ চাহ বাগান গাইছ বাগান পাইছোঁ আহি কোৰামৰ বাগান কিন্তু যোনখিনি ফটো উঠে মানে মানুহবিলাক আজি ফটো উঠা দেখা পাইছোঁ মই আজিলৈকেতো আহি পোৱা নাই সেইখিনি জেগা বিচাৰি আছোঁ ওপৰত দিগি আছে বোলে এতিয়া দুটা ৰাস্তা মই এটা ৰাস্তা দি আহিছোঁ ৰচোন এতিয়া কাৰোবাক ঘূৰিম বুলি ভাবিছোঁ এটাও মানুহ নাই এটা ৰাস্তাত গতিকে যাই থাকোঁ এতিয়া ভাগৰ লাগছে মোৰ কাৰণ ইমান চঢ়া যাওঁতে মোৰ জোৰ আহোঁতে চাইকেলৰ জোৰ মানে চাইকেলৰ ব্ৰেকৰ কাম হ'ব আহোঁতে এতিয়া মোৰ ভৰিৰ কাম চলি আছে গতিকে মুঠতে আহিছোঁ যদি এইখিনি জেগাত মই এটা ফটো উঠিম আৰু আপোনালোকক দেখাই কিনেহে মই যাই আছোঁ গাইছ এইখিনি অৱস্থা মোৰ গাইছ একদম ঘামি যাবিছে একদম তলৰ পৰা চাইকেল উঠি আহিছোঁ এজনক লগ পালোঁ সি ক'লে বোলে যিমান তলৰ পৰা আহিছোঁ আৰু বোলে সিমান যাবই লাগিব
গতিকে গাইছ ইমান কষ্ট কৰাৰ ফলতো যদি আপোনালোকে মৰম নিদিয়ে তেতিয়াহ'লে মোৰ আৰু উপায় নাই গাইছ। গতিকে আপোনালোকে মোক পৰৱৰ্তী কৈছোঁ আগুৱাই নিয়ক গাইছ। একদম জাগাত পাই আপোনালোক লগ পাই আছোঁ গাইছ। বাগান পালোঁ কিন্তু ফটো উঠা জাগাটো নাপালোঁ। এটাক ক'লোঁ কোনফালে যায়, এই বুঢ়ী মানুহ এটাই দেখাই দিলে সিফালে। তাৰপিছত আগুৱাই যাই পেলাই আকৌ এটা সুধিলোঁ, নহয় ইফালে বোলো, ইফালে আহিলোঁ। ইফালে আহি আছোঁ কৈ খেৰাইছি যাই থাকবি ৰাস্তাৰ লগতে দেখা পাবি। নাই দেখা নাপালোঁ। এই নৰো বুলি ক'ব লাগে, ইফালে যা সিফালে যা, বৰবাদ কৰিছি গাইছ। ঘাম নাছে একে গা তেলতেলীয়া হৈ গৈছে ঘামত। আৰু সম্ভৱ উত্তৰ ফালৰ এইখানে চবতছে ডাঙৰ বাগান। যিমানে যাবি সিমানে বাগানে বাগান আৰু বেলেগ একো নাই। উত্তৰ ফালে পাহাৰ আৰু এইফালে পাহাৰ আৰু ইফালে যাই থাকিলে জানো গোটাই বাগান। বা অদ্ভুত কিন্তু। গতিকে গাইছ এইবিলাক বিচাৰি থাকিলে আৰু নহয়েই। গতিকে ঘৰ পাব লাগিব যায়। 2টা বাজিল। মায়ে ফোন কৰিছিল, মাক ক'লোঁ 4-3 মানত পাম যায়। জাগা বিচাৰোঁতে বাজিল 2টা। সন্ধিয়া হ'ব যিটো লাইন দেখা পাইছোঁ। আৰু গাইছ খাম বুলি কৈহে আছোঁ, একো খাব পৰা নাই। পানী বটল এটা আনিছিলোঁ, সেইটো শেষ হৈছে আৰু অলপমান আছে। গতিকে কষ্টটো হৈছে নে কি কয় গাইছ। যাই থাকোঁ, আহক বলক। যাবা গৈছিলোঁ আকৌ ঘূৰি আহিছোঁ, মানে মানুহ এজনক লগ পালোঁ। মানে য'ত মই টাৰ্ণিঙত আছিলোঁ, টাৰ্ণিঙৰ পৰা মানে আকৌ আগুৱাই যাব লাগিব। সেইকাৰণে গাইছ আহিছোঁ যদি আৰু যিখিনি আহিছোঁৱে অলপমান যাই কিনে মানুহ এজনক সুধি আকৌ ঘূৰি আহি কিনে আকৌ আহিছোঁ। মানে কি কৰিবি আৰু গাইছ, মানে চিন নাপালি সেয়ে হয়। আৰু আগত মানুহ থকা বুলি মই সেইজন মানুহ আহোঁতে লগ পাইছিলোঁ। আগত মানুহ থকা বুলি মই সুধবা নোহোৱাৰ ফলত আকৌ যাই সুধোঁতে কৈছি আৰু অলপমান গেলি পালিয়া হয় বুলি। আৰু অকণমান ক'ত মুধাটো মাৰি থৈ যাওঁ, সেইকাৰণে আকৌ ঘূৰি আহিছোঁ। একেবাৰে যাই লগ পাই আছোঁ। মুঠতে এইবাৰ মই ফটো উঠিহে আশা দিম গাইছ। ফাইনেলি বিচাৰি পালোঁ আহি কুৰামৰ চাহ বাগানৰ ফটো উঠা জেগাটো। মানে এইটোৰ নাম কিবা আছিল, মই পাহৰিলোঁ। মানুহজনে কৈ খেদাইছে কিবা আছিল, নামটো পাহৰি গ'লোঁ। গতিকে একো নাই গাইছ, মানে এইটো ফটো উঠা জেগা নে এইটো কিহৰ কাৰণে ৰাখিছে ইমান ময়ো নাজানো। কাৰণ যিবিলাক কিছুমান ফটো পাওঁ না ফেচবুক বা হোৱাটছআপত, ইয়াতে আহি ফটো উঠেই। এইটো ফটো উঠা জেগাই নে আন কিবা কাৰণে ৰাখিছে, এইটো চাহ বাগানৰ মালিকবিলাকে গম পাব নে কি কয় গাইছ। মানে বহুত কষ্ট কৰিলোঁ আহি সামান্য জেগাটোৰ কাৰণে। অলপমান আগৰ পৰা আহি ঘূৰি গৈছোঁ আৰু কমচে কম 50 মিটাৰ আহিলে মই এইখিনি দেখা পাওঁ। ভাবিছোঁ কিমান যাম বুলি কৈ ভাবি ঘূৰি যাই গ'লোঁ। আকৌ আহি পালোঁ। চাওক জেগাটো। এয়া হৈছে কুৰামৰ চাহ বাগান। মানে এইটো আজি ফাৰ্ষ্ট ভ্লগছ আৰু গাইছ নতুন ভ্লগছ দিম। কি কবি, বহুত দুখ। যদি গাৰ্লফ্ৰেণ্ড এটা থাকিল হয়, তাইৰ লগত আহিলোঁ হয়, বিন্দাছ ঘূৰি ফুৰিলোঁ হয়। নাই আৰু কৈ কি লাভ। কোনোবা যদি আহিব পাৰা নে কি কয় গাইছ। এনেই কৈছোঁ দেই, মানে এইবিলাক আৰু জমনি থাকবোৱে বস্তুবিলাকত। মানে মানুহ জীৱনটোৱে হ'ল জমনি কৰি থাকিব লাগে। এতিয়া মই ওলাই দিম, আপোনালোকে একবাৰ ভিউটো চাওক। এইখনে হৈছে কুৰামৰ চাহ বাগান। কতো নৰখো গাইছ, চিধা ঘৰত যাম। মানে বাটত কিবা এটা খাম, তাৰপিছত আৰু বাসন্তী আৰু মোৰ ভৰি জোৰ ঘৰ পাম যায়। আৰু বাটত ইমান ভিডিঅ' নবনাওঁ। যদি ক'ৰবাত কিবা দেখাব লগা বস্তু আছে দেখাম। যদি দেখাব লগা বস্তু নাই বুলি ভাবোঁ মই, তেতিয়াহ'লে আৰু ভিডিঅ' নকৰোঁ। হয়নে নহয় গাইছ? গতিকে মই এতিয়া চাহ বাগানৰ পৰা ওলাই দিম। বহুত ভিতৰত, যদি অলপ সন্মুখত দিলা হয় তেতিয়াহ'লে অলপ পটককৈ বিচাৰি পালোঁ হয়। অলপ বিচাৰি পাওঁ টান, মানুহক নুসুধিলে পটককৈ বিচাৰি নাপায় গাইছ। দে আৰু ওলাই দিওঁ গাইছ। এই লুংলুঙীয়া ৰাস্তাটোদি ঘৰলৈকে যাবা ওলাই আহিছোঁ। মানে আৰু 2 চাইডে বাগান, মাজত এটা একদম চিধা ৰাস্তা। আৰু এইটো ৰাস্তা দি আৰু
যাই থাকোঁ একদম তললৈকে এটাই ৰাস্তা গাইছ একদম ওপৰলৈকে য'ত ফটো উঠবা আহিছোঁ তাৰলৈকে এটাই ৰাস্তা এনেকুৱাই আৰু বেলেগ চাইডে যাব নালাগে যদি কোনোবাই আহা যদি বিচাৰি নাপা এইটো ৰাস্তা এনেকুৱা এটা পকা ৰাস্তা এটা আছে সেইটো দিয়ে গাইছ আহি থাকবি খাম খাম কৈ থাকোঁতে দুটা আলুৰ চপে এটা কণীয়ে বহাই দিলোঁ গাইছ অলপমান পেটটো ঠাণ্ডা পৰছি লগত পানী হৈ গৈছি মানে মই বেলেগ বস্তু খাব খুজিছিলোঁ কিন্তু এখন দোকানত সুধিলোঁ সেইখনত নাই গুগল পে' আৰু এখনত গুগল পে' থকাখনত আহিলোঁ নাই ভাল খোৱা বস্তু মানে ইফালে মিলিলে সিফালে নিমিলে সিফালে মিলিলে ইফালে নিমিলেই কি কৰিব গাইছ বলক যাই থাকোঁ ঘৰ আৰু নে কি কয় গাইছ এতিয়া ঘৰলৈকে যাই আছোঁতো একদম চিন্তা নাই চাওঁ একদম চাইকেলত ভৰি চৰি উঠাই লৈছোঁ পেডেল মাৰা দৰকাৰে নাই যাই থাকিলে হ'ল গাইছ হেণ্ডেল ধৰবি আৰু চিটত উঠি ল'বি পেডেল মাৰা দৰকাৰ নাই আৰু কমচে কম 6-7 কিলোমিটাৰমান এনেকৈ যাব পাৰিম গাইছ পূৰা ডাউন না আমাৰ এইটো চাইডে আহোঁতে কষ্ট হৈছিল যাওঁতে এতিয়া আৰামত যাই আছোঁ গাইছ খুমেতিয়া মাৰি গ'ল হয় কিন্তু অকস্মাত যদি কোনোবাই খুন্দি হৈ আহি তাকে চিন্তা কৰি চকুটো মেলি যাই আছোঁ গাইছ খাই আহি গাইছ অলপ আগত ৰখি দিলোঁ মানে গৰমো লাগছি ভাগাৰো লাগছি আৰু 80 কিলোমিটাৰ হ'ব বুলি ভাবছিলোঁ 80 কিলোমিটাৰ হ'লেও অহা যোৱা কিন্তু কোৰামূৰলৈকে আকৌ আগুৱাই যাওঁতে কমচে কম 7-8 কিলোমিটাৰ বেছি হৈ গ'ল সেইকাৰণে অহা যোৱা কমচে কম 90-95 কিলোমিটাৰৰ ভিতৰত হৈ যাব আৰু গাইছ কি ক'ম আৰু ঘৰ পাবা আৰু বেছি নাই অলপমান আছে প্ৰায় আধামান পালোৱে আহি আৰু অলপমান জিৰাই দিছোঁ মোৰ বাসন্তীকো অলপ জিৰাব দিছোঁ মোৰ পেট ফুলে আছে এইখানে ভাল মানে চাইকেলখন বাসন্তী বুলি মই চাইকেলখনৰ কথাকে কৈছোঁ একো খুৱাবও নালাগে একো ধুৱাবও নালাগে ৰেগুলাৰ খুৱাব নালাগে মাজে মাজে বাৰু খুৱাব লাগেই বেয়া হৈ থাকেতো গতিকে গাইছ কি কৰোঁ আৰু যাই গা পা ধুব লাগিব কাৰণে অলপ সোনকালকৈ যাওঁ মাজত আৰু ভিডিঅ' নকৰোঁ একদম ঘৰত যাই আপোনালোকক লগ পাই আছোঁ আহি পাওঁতে সন্ধিয়াই হ'ল আৰু 1 কিলোমিটাৰ আছে বাকীখিনি আহিলোঁ আৰু মাত্ৰ 1 কিলোমিটাৰ আছে সেইখিনি যাওঁলৈকে ৰাতি হ'বৰ কাৰণে ইয়াতে ভিডিঅ'টো সামৰিম বুলি আপোনালোকক লাষ্ট শ্বটটো দিব বিচাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু গাইছ এটা কথা হৈছে মই যেতিয়া নদীটো পাৰ হৈছোঁ তাতে তাৰমানে কিবা কাটছি মই পিছত আহিয়ে গম পালোঁ ক'ত কাটছি আপোনালোকে দেখা পায় নে নাপায় নাজানো মই হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এই গুড়াত কাটছি গাইছ একদম ইয়াৰখিনি গুড়াত কাটছি গাইছ সন্ধিয়া হৈছে জানৰ কাৰণে দেখা পোৱা নাই গতিকে নেক্সট ভিডিঅ' আহিব আপোনালোকে উৎসাহ দিয়ক আৰু ভাল কণ্টেণ্ট লৈ আহিবলৈ আপোনালোকৰ আগত লৈ আহিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই গাইছ